কমলিকা মোৰ ভতিজা টাইপ ভতিজাও ক'ব পাৰি ভাগিনীও ক'ব পাৰি ভূপেন দা আজি যোন ঢুকাল ভূপেন দা তেওঁৰ দেউতাক ভূপেন চন্দ্ৰ দাস ভূপেন দাহঁতৰ ভিতালী বাহঁতৰ মানে বিয়াৰ আগৰ পৰা মোৰ একদম কাষৰ ঘৰটোৱে মোৰ আমি নেবাৰ মই মিউজিকেলি জড়িত মোৰ প্ৰফেশ্যনেল মিউজিক ভূপেন দাও তবলা বজাইছিল আগৰ কথা ক'লে শেষ নহ'ব মানে যিয়ে নহওক এটা আজি শিল্পী দিৱসৰ দিনা এজন ভাল শিল্পী এজনক আমি হেৰুৱালোঁ বুলি ক'ব লাগিব আৰু মোৰ জীৱনত মোৰ মানে গুৰু বুলি ক'লেও ভুল নহয় ভূপেন দা মানে মই মিউজিচিয়ান হয় মই তবলাই বজাইছিলোঁ ড্ৰাম বজাওঁ এতিয়া সেই তবলাই ভূপেন দাৰ পৰাই শিকা বহুতখিনি তো সেই এটা আমাৰ সেইখিনি পৰিৱেশটোৱে বেলেগ হৈ আছিল ফাইনেলি সি বহুত দিন আচলতে ভুগিলে অকণমান কিডনী প্ৰব্লেমত চুগাৰো আছিল ভিতালী বা যোৱাৰ পিছত বেছি অলপ অকলশৰীয়া হৈ গ'ল মানুহটো তেতিয়া নিজৰ চাগে কেয়াৰটো অলপ কমকৈ লোৱা হ'ল ঘৰো নাছিলে ইয়াতে বিল্ডিং কনষ্ট্ৰাকশ্যন হৈ আছিল কিন্তু বিল্ডাৰজনে অতি সোনকালে উলিয়াই দিলে ঘৰটো আজি ঘপককৈ তাইও কিবা ওলাই গৈছিল ৰাতিপুৱা যোৱাকালি ডায়েলিচিছ কৰি আনিছে GNRCত আজি ঘপককৈ মানে মাছো লৈছে নিজে মাছ কিনিছে কাম কৰা মানুহজনীক কৈছে মাছ বিলাহী দি বনাবা লুচিও খালে দুখন ঘপককৈ এনেকৈ বহি যোৱা নিচিনা হ'ল মানুহটোক মাতিছে কৈছে কোনোবা লেট্ৰিন কৰাৰ নিচিনা কিবা এনেকুৱা লাগিল বুলি ক'লে মই কাষত থাকোঁ মোক মাতি দিলে দৌৰি গ'লোঁ তেতিয়া উশাহটো লৈ আছিল ধৰি মই হেঁচা তেল চেল সানি মানুহ এজনীও আছে মানুহজনীয়েও হেৰি কৰিলে মালিচ তালিচ দিলে মই বুকুখন হেঁচা মাৰি তেতিয়ালৈকে আছিল এইকো ফোন কৰিলোঁ এই ঘপককৈ এইও দেখাত যদিও ডাঙৰ তাই সৰু ছোৱালীটো তাইও দৌৰা দৌৰিকৈ গৈ পালে কিন্তু আল্টিমেটলি 12:40-45 ভিতৰত ঠিক গম নাপাম আৰু এইখিনি টাইমটো একেবাৰে মানে উশাহ চুশাহ পালচ টালচ নোহোৱা হৈ গ'ল চ' আমি এতিয়া ঘপককৈ একো ক'ব নোৱাৰোঁ ডক্টৰ নহয় তো ডক্টৰ এজন ইফালে মই GNRC হেৰিখনকো মাতিছিলোঁ এম্বুলেঞ্চখনক তেওঁলোকক যেতিয়া ক'লোঁ পালচটো কমি গ'ল বুলি তেওঁলোক নাহিল তাৰপিছত আচলতে পালচ নোহোৱা হ'লে চাগে নিনিয়ে এম্বুলেঞ্চে তেনেকৈ তথাপি আমাৰ ওচৰতে ধীৰাজ দাস আছে ডক্টৰ তেওঁ যাই পেলাই চাই পেলাই ফাইনেলি ডিক্লেয়াৰ কৰিলে শইকীয়া নাৰ্ছিং হোমতো অনা হ'ল এবাৰ ক্লেৰিফাইৰ কাৰণে পালচ নাই বুলি আল্টিমেটলি 12:40 বা 12:45 ভিতৰতে তেওঁৰ মৃত্যু হোৱা বুলি ধৰিব পাৰি চ' আমি আজি শিল্পী দিৱসৰ দিনা এজন ভিতালী বাকটো আকৌ হেৰালোৱে আজি মাঘ বিহুত আকৌ ভিতালী বাৰে গান বাজি আছে আজি ভূপেন দাকো হেৰালোঁ মানে এটা জেনেৰেশ্যন গুচি যোৱা বুলি ভাবিলোঁ মই এতিয়া কমলিকাই মাক বাপেকৰ সপোনখিনি কেনেকৈ আগবাঢ়ে আমাৰ ফালৰ পৰা যিখিনি অৰিহণা থাকে অৰিহণা মানে ফিজিকেলি প্ৰেক্টিকেলি যিখিনি হয় আমাৰ ফালৰ পৰা মই কাষত আছোঁৱে আমি চাম বুলি ভাবিছোঁ সঁচাকৈ বহুত বেছি অকলশৰীয়া হ'ল মানে কাৰো নহওক এনেকুৱা তাইৰ কথাখিনি ভাবিলে মানে চবৰেতো মানুহ ঢুকালে মানুহৰ দুখ লাগেই কিন্তু তাই সেই দুখটো মানুহ ঢুকুৱা দুখটো বেলেগ তাই আজি কিন্তু সঁচাকৈ অকলশৰীয়া না মাক না বাপেক তাইৰ ডাঙৰ মামাকজন মাক ঢুকোৱাৰ এমাহৰ ভিতৰতে ঢুকাইছে তাহাঁতৰ ঘৰত বেলেগ ল'ৰা ছোৱালীও নাই আইতাকো নাই ককাকো নাই কোনোৱেই নাই তাই সম্পূৰ্ণ অকলশৰীয়া এতিয়া আমাৰ বাকীখিনি যিখিনি সংগীত শিল্পী আছে বা ছিনিয়ৰ মই এজন মানে মিউজিচিয়ান হিচাপে মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিম চবেই অকণমান আগভাগ লৈ তাইক খবৰটো লওক মই কোৱা নাই যে তাইক কিবা অৰিহণা দিয়ক তাই নিবিচাৰিবও পাৰে তাই নিজৰ কথা তাইক ফিউচাৰ প্লেনিংটো অলপ চবেই সুধিলে ভাল আছিল যে তাই কি কৰিব বিচাৰিছে কিবা ধৰণৰ তাই অসুবিধা পাইছে নেকি যদি অসুবিধা পাইছে আমি যদি পাৰোঁ চবেই মিলিজুলি হেল্প কৰি তাইক আগুৱাই লৈ যাব পাৰোঁ সেইটো চাগে আমাৰ কৰ্তব্য হ'ব কাৰণ ভিতালী বা জুবিনদাৰ আত্মাই শান্তি পাব সেইটোকে মই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ হয় প্ৰথমতে ক'ব বিচাৰোঁ বৰ ফ্ৰেংক আছিল দেই ভূপেন দাস মানে খুব অন্তৰত একো নাৰাখে যি কৈ দিয়ে সহজভাৱে কৈ দিয়ে আৰু ভাল তবলিষ্ট আছিল তেওঁ এটা সময়ত ইউনিভাৰ্চিটিত তেওঁৰ ভাল নাম আছিল তেওঁক মানে চঞ্চল বুলি মাতিছিল চঞ্চল খান বুলি মাতিছিল ইমান ভাল তবলা বজাইছিলে মই অৱশ্যে তেনেকৈ মই ভিতালী দাসৰ ককায়েক ভিতালীক ইউনিভাৰ্চিটিত কিবা প্ৰগ্ৰেমৰ ক্ষেত্ৰত লগ পাইছিলোঁ লগ পাওঁতে চিনাকি হৈছিলে ভাল ল'ৰা মানে যি কয় খুলি কৈ দিয়ে আৰু মানে একো নাৰাখে ভাল বজাইছিলোঁ বৰ সুন্দৰ বজাইছিল বহুদিন ধৰি ভিতালীৰ সৈতে এটা গ্ৰুপ আছিল ইউনিভাৰ্চিটিৰ সেই গ্ৰুপটোৰে সৈতে প্ৰগ্ৰেম এনেকৈ কৰিছিল লগত ময়ো থাকোঁ তাৰপিছত এনেকৈ গোটেইখিনি ৰাইজে জানেই গোটেই কথাখিনি ভিতালীৰ পৰা কেনেকৈ হ'ল কি কৰিম নিয়ম তাৰ অকণমান প্ৰথমতে চুগাৰ পাইছিলে চুগাৰটো ঠিক কৰা হ'ল তথাপি চুগাৰটো ভাল হৈ নাযায়েই তাৰপিছতে অকণমান হাৰ্টৰ প্ৰব্লেম পালে সেইটো দেখুৱাব গৈ বাহিৰত লৈ গ'ল ভিতালীয়ে যাতে ঘূৰি আহোঁতে ভিতালীৰ কৰোণা হ'ল তাৰপিছত ইমানবোৰ দুখ কষ্টৰ মাজতো ছোৱালীজনীক লৈ সি ধুনীয়াকৈ আছিলে আমিবোৰে যেনেকৈ নহওক মিলি চলি আছিলোঁ তাৰপিছতে এতিয়া হঠাৎ আজি এমাহো হোৱা নাই এমাহমানৰ আগতে অকণমান কিডনীৰ এফেক্ট পালে তাৰপিছত দেখুওৱাৰ পিছত ছোৱালীয়ে যথেষ্ট কষ্ট কৰিছে কমলিকা কাশ্যপ
বঢ়াই ক'ব লাগিব গৌৰৱ আজি এই দুখৰ অৱস্থাটো গৌৰৱেৰে কৈছোঁ যে এটা ল'ৰাৰ সমান তাই যথেষ্ট কষ্ট কৰি দেউতাকক ক'ত কেনেকৈ দেখুৱাব লাগে দেখুৱাই ঘূৰি ডায়েলিচিছো কৰালে কিন্তু উপায় নাই ঈশ্বৰৰ আমি যিটো সত্য কথা চিৰসত্য কথাত আমি মানি ল'বই লাগিব আজি প্ৰথমতে ৰাতিপুৱাৰ ভাগত চাহ তাহ খালে খোৱাৰ পিছতে হঠাৎ লেট্ৰিন যাম বুলি ক'লে যোৱাৰ পিছত গাটো খুব বেয়া লগাৰ ওপৰতে ছোৱালীজনীয়ে আহি জাষ্ট কাষ পালে আৰু কথা ক'ব নোৱাৰিলে ইতিমধ্যে হেৰি হ'ল তথাপিও আমি আজি তেতিয়া সময়টো আপোনাৰ হেৰিমান আছিলে 12:45 মান হ'ব সেইখিনি সময়ত ঘটনাটো ঘটিলে চিকিৎসা কৰি আছিলে উত্তৰ জেনেচিত আমি প্ৰায় 5টামান ডায়েলিচিছ কৰা হ'ল উপায় নাই আৰু প্ৰভুকৃতে এটাই কামনা কৰিছোঁ যেনেকৈ ভিটালীৰ সৈতে আকৌ ইয়াত যেনেকৈ সংসাৰ কৰিছোঁ ওপৰতো যেন দুইটাই ভালকৈ থাকেগৈ আৰু সেই ঈশ্বৰৰ ওচৰত তাকে প্ৰাৰ্থনা জনাইছোঁ আৰু বাকী কমলিকা অকল এজনীয়ে ছোৱালী তেওঁলোকৰ দেউতাকৰ পৰিয়াল তেনে ককাকৰ পৰিয়াল ৰঙিয়াত আছিলে তেনেকুৱা এটা টাচ নাই কোনো আজিলৈকে মই লগ পোৱা নাই তেনেকুৱা বাৰু আৰু যিয়ে নহওক আৰু মই মাকৰ ককায়েক হিচাপে মামাক হিচাপে মই যিখিনি পাৰোঁ মই আছোঁৱেই সদায় মোৰ ছোৱালী নিচিনাকৈ তাই থাকিবই মোৰো ছোৱালী এজনী আছে যিখিনি পাৰোঁ মই হেৰি কৰিম তাইক কোনোদিন হেৰি নহয় সেইটো কাৰণে চিন্তা কৰিব নালাগে খালি তাইক কেনেকৈ গঢ় দিব পাৰে তাই আৰু এনেও যথেষ্ট তাই মানে যথেষ্ট জ্ঞানী ছোৱালী যথেষ্ট জানে কোনখিনি কি কৰিলে ক'ত দিব তাইখিনি বহুত জ্ঞান আছে গতিকে বাকী ঈশ্বৰক কৈছোঁ আৰু চলাই নিবা সকলোকে ভালে